গাড়ী আপুনি ভিৰ দেখে গম পাব ইয়াত আমাৰ মানুহ কিমান হয় দেই বহুত দূৰ দূৰলৈকে গাড়ী ৰাখিছে কেমেৰামেন আমি আছো দেই নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ বাবে এটা মিনি ব্লগ লৈ আহিছো হাফলটিং বৰ নামঘৰৰ পৰা পৰিবেশটো দেখিছেই নহয় ইমান এটা সুন্দৰ পৰিবেশ আৰু মানুহৰ সমাগম দেখিছেনে বাৰু কিমান বেছি মানুহ ভাল লাগি গৈছে দেখি নহয়নে আৰু আমি পিছফালৰ গেটেদি সোমাবলগীয়া হ'ল যেহেতু গাড়ীখন বহুত দূৰতে পাৰ্ক কৰিবলগীয়া হ'ল সেই কাৰণে ফ্ৰণ্টেদি সোমাবলৈ আমাৰ অলপ অসুবিধা হ'ল পিছফালৰ গেটেদি সোমাই গৈছো লাহে লাহে আৰু গৈয়ে আমি চাকি বন্তি জ্বলাবৰ কাৰণে এডোখৰ জেগা বাছি ল'লো আৰু বন্তি জ্বলাবলৈ লোৱা ঠাইডোখৰ দেখিছেনে ইমানেই লেতেৰা হৈ আছে ধূপকাঠিৰ বাবে আৰু বন্তিৰ বাবে যিবিলাক কেৰিবেগ নিয়ে তেওঁলোকৰ নিজৰ কেৰিবেগবোৰ তাতে পেলাই আহে গতিকেলৈ মোৰ ভিডিঅ'টো চাই থকা সকলোকে মই অনুৰোধ জনাম যে সামাজিক অনুষ্ঠান এটালৈ যেতিয়া আমি যাওঁ তেতিয়া আমি নিজৰ যদি জাবৰ জোথৰখিনি আমি নিজে চাফা কৰি ৰাখোঁ সকলোৰে কাৰণে ভাল নহয়নে বাৰু গতিকেলৈ অনুৰোধটো আপোনালোকে মানিব বুলি আশা ৰাখিলোঁ কেমেৰামেন আমি আছো দেই এইফালে কি হৈছে জানো এফালে নামঘৰৰ ভিতৰত নামৰ পৰিৱেশন চলি আছে আৰু আনফালে মেলা চলি আছে দেখিছে আপোনালোকে গতিকেলৈ পৰিৱেশটো কেনেকুৱা লাগিলে আপোনালোকে জনাব আৰু মোৰো দুটা প্ৰয়োজনীয় বস্তু আছিলে যোৱাৰো সময় হৈছে সেইকাৰণে বস্তু দুটা কিনি ল'লো কি বস্তু কিনিলো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে শেষত পুনৰবাৰ আমি ভগৱানৰ শ্ৰীচৰণত আশীৰ্বাদ ল'লো সেৱা ধৰিলো আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সকলো ভালে থাকক কুশলে থাকক আজিলৈ বাই বাই